লখিমপুৰ জিলা এমাৰতে চৰিয়া ও নাদুৱাটুত তামিৰৰ অধীনত পৰিচালিত সবাহী মক্তবসমূহৰ বছৰীয়া পৰীক্ষা অনুষ্ঠিত হয়। ৰাওনাপুৰ আঞ্চলিকৰ দুটা চেণ্টাৰ ক্ৰমে পূব চান্দমাৰীৰ সবাহী মক্তব আৰু ১ নং ৰাওনাপুৰ সবাহী মক্তবত এই পৰীক্ষা অনুষ্ঠিত হয়। এই দুটা চেণ্টাৰত মুঠ ৭৩০ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। সমাজৰ পৰা অপৰাধ, দুৰ্নীতি, মাদক দ্ৰব্য আদিৰ পৰা যাতে আঁতৰি এখন সুস্থ সবল সমাজ গঢ়াৰ স্বাৰ্থত এনেধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। আমাৰ ছাত্ৰ-ছাত্ৰীসকল যাতে অহা প্ৰজন্ম যাতে নিচা, ড্ৰাগছ, মদ, ভাং এইবিলাকৰ বিৰত হৈ সম্পূৰ্ণ ধৰ্ম ইছলামৰ যি গণ্ডি, ইছলামৰ যি মুকম্মল ইছলাম তেওঁলোকে ইছলামতে চলিব পাৰে, তাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আমাৰ মাজত যাতে কোনো ধৰণৰ বদদিনী নাথাকে, যিবিলাক মানে কুপ্ৰথা আছে, বিদাত আছে, এইবিলাক যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমি দূৰ কৰিব পাৰোঁ, তাৰ প্ৰয়াস কৰি এই আমাৰ এই কি কয় মক্তবৰ এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। আৰু এই মক্তবৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত আণ্ডাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন হিচাপে এখন চাৰ্টিফিকেট প্ৰদান কৰা হয়। গতিকে মই এই স্বাগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অহা বছৰতো আগন্তুক দিনতো আমি এনেকৈ পৰীক্ষা পাতি আমাৰ প্ৰত্যেকটো পৰীক্ষাত বিশেষকৈ ছমহীয়া বছৰীয়া পৰীক্ষা ফাইনেল পৰীক্ষাবিলাক আমি সুকমলে অনুষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰি প্ৰত্যেকৰে দোৱা বিচাৰি মোৰ বক্তব্য নমস্কাৰ, আসসালামু আলাইকুম। প্ৰথমে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 23/2/2025 তাৰিখে লখিমপুৰ জিলা এমাৰতে চৰিয়া নদ তামিৰৰ অধীনত পৰিচালিত জিলাখনৰ প্ৰায় 200খন মক্তবত একেলগে 30খন চেণ্টাৰত পৰীক্ষা হৈ আছে। সেই হিচাপে আমাৰ ৰাওনাপুৰ আঞ্চলিকত দুটা চেণ্টাৰত, এটা হৈছে পূব চান্দমাৰী চেণ্টাৰ আৰু এটা হৈছে ১ নং ৰাওনাপুৰ চেণ্টাৰ। এই দুটা চেণ্টাৰত প্ৰায় ৭৩০ জন ছাত্ৰ ছাত্ৰীয়ে বছৰীয়া পৰীক্ষা দিব। আমাৰ সুবাহী মক্তবসমূহত 5টা ক্লাছ আছে। স্কুলৰ দৰেই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই 5টা ক্লাছত আজি বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু পঞ্চম শ্ৰেণীত প্ৰত্যেক বছৰ ফেব্ৰুৱাৰী মাহত নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চল বেছ হিচাপে এটা ফাইনেল পৰীক্ষা অনুষ্ঠিত হয়। আজি আমাৰ ইয়াত সকলো মক্তবৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু অভিভাৱকসকল উপস্থিত হৈছে। গতিকে মই এই স্বাগতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পৰীক্ষাটো যাতে সুকলমে হৈ যায়, সকলো ছাত্ৰ ছাত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সুকলমে হৈ যোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।